আগমন্দিয়া গাঁও পঞ্চায়তৰ কাউন্সিলৰ হয়তো বিৰোধী পক্ষৰ যিকেইজন হয়তো প্ৰাৰ্থী মই ভালকৈ জানো, তেওঁলোকৰ বিষয়ে মই জানো। আমি আমাৰ সম্বৰ্ধনা অনুষ্ঠানখন আমি পৰিচালনা কৰিম বুলি আশা ৰাখিছোঁ। চেঙা সমষ্টি গোমফুলবাৰী আঞ্চলিক পঞ্চায়ত এলেকাধীন হৰিপুৰ গ্ৰাম পঞ্চায়তৰ 9 নং ৱাৰ্ডৰ AIUDF সমিতিয়ে হৰিপুৰ গাঁও পঞ্চায়ত আমাৰ দলৰ তৰফৰ পৰা নিৰ্বাচিত আমাৰ দলীয় যিখিনি প্ৰতিনিধি তেওঁলোকক সম্বৰ্ধনা জনায়। ইয়াৰ উপৰিও আমাৰ আঞ্চলিক পঞ্চায়তৰ সভাপতি সম্বৰ্ধনা ইয়াতে অনুষ্ঠান আজি আয়োজন কৰে। আমাৰ এই ৱাৰ্ড কমিটিক আমি ধন্যবাদ জনাইছোঁ আৰু ইয়াতে অঞ্চলবাসী বা এই পঞ্চায়তৰ বিভিন্ন স্তৰৰ বিশিষ্ট ব্যক্তিসকলে উপস্থিত থাকি এই গাম্ভীৰ্যপূৰ্ণ সভাখন সাফল্যমণ্ডিত কৰে। আৰু মই খুব ভাল পাইছোঁ যে এই গাঁওবাসীৰ বা এই গাঁৱৰ মানুহৰ যি উৎসাহ আৰু সকলোৱে ঐক্যবদ্ধভাৱে আমি এক শপত লওঁ যে অহা দিনত এই পঞ্চায়তখনৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে আমি সকলোৱে মিলিজুলি কাম কৰিম আৰু সকলো প্ৰকাৰৰ স্বাৰ্থ সুৰক্ষিত হোৱাকৈ আমি সকলোৰে লগত যাতে ন্যায় স্থাপন কৰিব পাৰোঁ, ন্যায় প্ৰতিষ্ঠা কৰিব পাৰোঁ, তাৰ কাৰণে আহুপ্ৰকাশ কৰিম বুলি আমি আজি সিদ্ধান্ত ল'ম। আমাৰ হৰিপুৰ গাঁও পঞ্চায়ত AIUDF দলৰ সমৰ্থিত 7জন সদস্য জয়ী হৈছিল আৰু 7জনে আমাৰ লগত আছিল আৰু তাৰ মাজৰ পৰা আমি মুজাফৰ খান চাহাবক সভাপতি নিৰ্বাচিত কৰিছিলোঁ আৰু একেটা সময়তে আমি আঞ্চলিক পঞ্চায়ততো আমি আবুল হুছেইন ডাঙৰীয়াক আঞ্চলিক পঞ্চায়তৰ সভাপতি হিচাপে নিৰ্বাচিত কৰিছিলোঁ। সকলোৱে আমাৰ লগত ইয়াতে উপস্থিত আছিল। আমি খুব ভাল পাইছোঁ যে এই অনুষ্ঠানত সকলোৱে আমাক সহযোগিতা কৰিছে। মই ধন্যবাদ জনাইছোঁ AIUDF দলক আৰু আমাৰ এই হৰিপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত 9 নং ৱাৰ্ডৰ কৰ্মকৰ্তা আৰু AIUDF দলৰ কৰ্মকৰ্তাসকলক মই আন্তৰিক ধন্যবাদ জনাইছোঁ যে তেওঁলোকে যথেষ্ট কষ্ট কৰি এই মিটিংখনৰ আহ্বান কৰিছে আৰু আমাৰ পঞ্চায়ত প্ৰতিনিধি সকলোকে সম্বৰ্ধনা জনাইছে। গতিকে তেওঁলোকক মই যথেষ্ট মোৰ অন্তৰস্থলীৰ পৰা আন্তৰিকভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ।